চৰত মথাউৰি নিৰ্মাণত গাফিলতিৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে। নিচাৰগাঁও মাদলবৰী শুক্লাই নৈৰ ব্ৰিজ সংযোগী মথাউৰি নিৰ্মাণত সংকলিত নিচাৰগাঁওবাসী। বিভাগীয় কৰ্তৃপক্ষৰ ঠিকাদাৰৰ কাণ্ডজ্ঞানহীন কাণ্ডই ভাবুকি কঢ়িয়াই আনিছে অঞ্চলটোলৈ। মথাউৰি নিৰ্মাণৰ স্থানত মথাউৰি নিৰ্মাণৰ পৰিৱৰ্তে অন্য ঠাইত নিৰ্মাণ কৰিছে মথাউৰি। মথাউৰিটো নিচাৰগাঁৱৰ এটা অংশৰ প্ৰায় 400 মিটাৰ উন্মুক্ত কৰি ৰাখিছে বিভাগীয় কৰ্তৃপক্ষ তথা ঠিকাদাৰে। আৰু প্ৰাকলন মতে কাম সম্পূৰ্ণ হোৱা বুলি অৱগত হোৱাত শংকিত হৈছে অঞ্চলবাসী। বাৰিষাৰ পূৰ্বে উক্ত স্থানত নিৰ্দেশ নকৰিলে বানত বুৰ যাব কেইবাখনো গাঁও। ইপিনে ৰাইজে শীঘ্ৰে মুখ্যমন্ত্ৰী আৰু বিভাগীয় মন্ত্ৰীক মথাউৰিটো সম্পূৰ্ণকৈ নিৰ্মাণ কৰিবলৈ আহ্বান জনাইছে। অন্যথা ভোট বৰ্জনৰ নিচিনা সিদ্ধান্ত গ্ৰহণ কৰাৰ হুংকাৰ দিছে গাঁওবাসীয়ে। ইফালে মাদলবাৰী নিচাৰগাঁও শুক্লাই ব্ৰিজ সংযোগী মথাউৰিটো মাটি বালি আৰু নিম্নমানৰ মথাউৰি নিৰ্মাণৰ অভিযোগ একাংশ ৰাইজৰ। তামোলপুৰ জিলাৰ গোৰেশ্বৰ ৰাজচক্ৰৰ অন্তৰ্গত জাবাংপাৰ, নিজাৰগাঁও আদি চেনিগাঁও এই অঞ্চলত যিটো মাথাউৰি নিৰ্মাণ হৈ আছে, ইতিমধ্যে আমি গম পোৱা মতে এই মাথাউৰিটো আপোনাৰ ঠিকাদাৰে হওক বা বিভাগীয় কৰ্তৃপক্ষ ইতিমধ্যে শেষ হোৱা বুলি আমাক জনাইছে, আমি গম পাইছোঁ। কিন্তু কথাটো হ'ল মাথাউৰিটো তেখেতসকলে 500 মিটাৰমান এৰি পেলাই শেষ কৰিলে। গতিকে এই 500 মিটাৰ উন্মুক্ত হৈ আছে। আৰু আপোনালোকে দেখা পালে চালে গম পাব, যিটো আমাৰ পাৰ্কো পাইনৰ ব্যৱস্থা কৰিছিলে, পাৰ্কো পাইনটো এই 500 মিটাৰ জেগাটোত দিয়া নাই। গতিকে আমি 3-4খন গাঁৱে আজি শংকিত হৈ আছোঁ, কাৰণ ইতিমধ্যে আৰু 2 মাহ পিছত বা 1.5 মাহ পিছত বানপানী নিশ্চয় হ'ব, পানী আহিব নদীত, আৰু তাৰ লগে লগে নিৰ্বাচনো আহি আছে। গতিকে যদি এই অৱস্থাত আমাক এৰি থৈ দিয়ে, গতিকে বানপানীৰ অহাৰ লগে লগে আমাৰ হাজাৰ হাজাৰ মানুহৰ ঘৰ বাৰী ভাঙি যাব, খেতি পথাৰ নষ্ট হ'ব। আৰু আপোনালোকে দেখা পাইছে যিটো আমাৰ পুখুৰী দুটা আছে, চৰকাৰী যিটো পুখুৰী আছিল অমৃত সৰোবৰ নামৰ যিটো পুখুৰী আছিল, এই দুটা পুখুৰীটো নাথাকে। কাৰণ আমাৰ এতিয়া ৰাইজৰ এটা শংকিত হৈ থকা কাৰণটো হ'ল মাথাউৰি দুটা যোৱা কেইবামাহ ধৰি কাম চলি আছিল। আমি ভাবিছিলোঁ ইয়াত মাথাউৰি দুটা হ'ব, কমপ্লিট হ'ব। আপোনাৰ বগৰীবাৰীৰ পৰা চেনিগাঁও বগৰীবাৰীৰ পৰা শুক্লাই যিটো নদী আছে, জলসিঞ্চন যিটো ব্ৰিজ আছে, এই ব্ৰিজলৈকে হোৱা আমি ভাবিছিলোঁ হ'ব বুলি। কিন্তু ইতিমধ্যে তেখেতসকলে 500 মিটাৰ এৰি পেলাই শেষ কৰিছে। ইতিমধ্যে আমাক ঠিকাদাৰ কৰ্তৃপক্ষ হওক বা এই জলসিঞ্চন বিভাগৰ যি দায়িত্বত যিসকল বিষয়া আছে, তেখেতসকলে আমাক জনাইছে যে কাম এষ্টিমেট শেষ হৈছে নে কি পইচা শেষ হৈছে, গতিকে কামটো আৰু নকৰোঁ, শেষ হোৱা বুলি কৈছে। আৰু গতিকে তেখেতসকলে এনেই সাধাৰণ মানুহক কয় কামটো হ'ব আৰু 6 মাহ পিছত হ'ব। আমি এটা কথা মানে তেখেতসকলে আমাক আশ্বস্ত কৰিব বিচাৰিছে। গতিকে আমি নিশ্চয় এটা কথা ভালদৰে গম পাওঁ, যিহেতু অসমত নিৰ্বাচন আহি আছে, বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনৰ আগত হোৱা আশা নাই। গতিকে আমি দাবী জনাইছোঁ যাতে মাথাউৰিটো অতি সোনকালে যাতে তেখেতসকলে চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষ, আমাৰ সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা যি জলসিঞ্চন বিভাগৰ মন্ত্ৰী, লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু BTCত এই ডিপাৰ্টমেণ্টত যোন EM আছে, আমি আটাইকে আহ্বান জনাইছোঁ, নিৰ্বাচনৰ আগত যদি মাথাউৰিটো নিদিয়ে, গতিকে আজি 4-5খন গাঁৱৰ মানে ভোট বৰ্জন কৰিব বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। যিহেতু যিখিনি ঠাইত মাথাউৰি হ'ল সেইখিনি ঠাইত খান্দি নিয়া দেখা গৈছে মাটি। হয়, এইটো আপোনাৰ ইঞ্জিনিয়াৰ হওক বা ঠিকাদাৰ হওক, চূড়ান্ত গাফিলতি আৰু হেমাহি হৈছে। কাৰণ মাটি দূৰৰ পৰা আনিব লাগে, পথাৰৰ মাটি আনিব লাগে। এই মাটিবিধ আপোনালোকে নিশ্চয় দেখা পাইছে, বালি মাটিৰে মাথাউৰি নিৰ্মাণ কৰা যি কাৰ্য, এই কাৰ্যক আমি গৰিহণা দিছোঁ, ধিক্কাৰ জনাইছোঁ। কাৰণ এই মাথাউৰি কিন্তু আপোনাৰ একবাৰ যদি পানী আহে, মাথাউৰি নাথাকে, কিন্তু আপোনালোকে নিশ্চয় দেখা পাইছে। আৰু মাথাউৰিটো যিমান বহল হ'ব লাগিছিল ইমান বহল হৈ নাই। গতিকে মাথাউৰিটো কিন্তু ভাল হোৱা নাই। আৰু মাথাউৰিটো তেখেতসকলে কেনেধৰণে বনাইছে, কি বনাইছে, এইটো পিছৰ কথা। প্ৰথম মাথাউৰিটো কমপ্লিট কৰিব লাগিব। যদি মাথাউৰি কমপ্লিট নকৰে, কিন্তু ৰাইজে কিন্তু চৰকাৰৰ বিৰুদ্ধে কিন্তু মাত মাতিব আৰু চৰকাৰক ইয়াৰ প্ৰত্যুত্তৰ নিশ্চয় নিৰ্বাচনত দিব। কিন্তু প্ৰথমে মই আমাৰ এই নিউজ বাৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু উপস্থিত ৰাইজকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথা হ'ল আমাৰ যিটো এতিয়া শুক্লাই নদীৰ তাৰমানে মাথাউৰি, এই মাথাউৰিটো যিমান মিটাৰক লাগি তাৰমানে হ'ব লাগে, শুনামতে একদম শুক্লাই পাৰৰ যিখন প্ৰকৃত দলং আছে, এই দলঙৰ পৰা তাৰমানে আপটো একদম মাদালবাৰীক লাগি তাৰমানে মাথাউৰিটো আমি জখি নিয়া বুলি শুনিব পাইছোঁ। কিন্তু এতিয়া দেখিলোঁ যে এটা টাৱাৰ আছে, এটা আমাৰ জাবাংপাৰ গাঁৱৰ যিটো ৰাজহুৱা আমাৰ এই অমৃত সৰোবৰ বুলি কয়, এই সৰোবৰৰ পাৰক লাগি তাৰমানে মাথাউৰিটো সমাপ্ত কৰি ইফালেও তাৰমানে আমাৰ এই পাৰ্কোপান তাৰমানে যিখিনি আছে, মৰা নদী বুলি এটা নদী আছে, এই মৰা শুক্লাক লাগি এই বাকী যিখিনি খোলা ৰাখিলে আমাৰ জাবাংপাৰ, নিজাৰগাঁও, কুজৰপাম বা বেতাগাঁও, এই 3খন বা 4খন গাঁৱৰ যিটো নেকি পুৰণা নদী, এই নদীটো তাৰমানে আমাৰ খোলা ৰাখিছে মুখখন। এইখিনিত পাৰ্কো মানুহ নাই,
এইখিনিত তাৰমানে আমাৰ মাথাউৰিও নাই আৰু মাটিটো খান্দি নিছে। খান্দি নিয়া এই যিটো কাৰ্য, এইটো কাৰ্য আচলতে বহুত ডাঙৰ ভুল কাম কৰিছে। যোন ঠিকাদাৰে কৰক, যোন ইঞ্জিনিয়াৰে কৰক, এইখিনি চাব লাগিছিল। এই 4খন গাঁৱক আচলতে তেখেতসকলে একদম বহুত সংকটত পেলাই দিছে আমাক। এতিয়া আমাৰ এই যদি বান্ধটো নিদিয়ে এই ইলেকশ্যনৰ আগত, সঁচাকৈ কিন্তু এই বাৰিষা আমাৰ এই 4খন গাঁও আমাৰ ডুবিব আৰু তাৰ বিনিময়ত আমাৰ আচলতে ৰাইজে শংকিত হৈ আছে আৰু চৰকাৰৰ বিৰুদ্ধে তাৰমানে সম্পূৰ্ণ মাত মাতিব। তাৰমানে এইখিনি আমাক Kaisop Sophie report, The Northeast Times.